দিনক দিনে নতুন নতুন ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম হৈয়ে আছে আৰু বন্ধ হৈয়ে আছে, ইয়াৰ সমান্তৰালকৈ বন্ধ হৈ আছে। গতিকে এই ক্ষেত্ৰত শিল্পী আৰু কলা কুশলীসকলৰ যথেষ্ট মানে কি কষ্টত দিন কটাবলগীয়া হয়, আধাতে বন্ধ হৈ যায়। গতিকে এগৰাকী অভিনেতা হিচাপে, এগৰাকী শিল্পী হিচাপে আপুনি কি ক'ব? এক প্ৰকাৰ শুভ লক্ষণ বুলি কম যে ভ্ৰাম্যমান থিয়েটাৰ নতুন নতুন থিয়েটাৰ সৃষ্টি হৈছে, এইটো আমাৰ কাৰণে অতি ভাল কথা। আৰু এক প্ৰকাৰ এফালেদি কম এইটো বৰ অশুভ কথা হৈছে, এইটো ভাল নলগা হৈছে। এইটো এইকাৰণে কৈছোঁ যে ভ্ৰাম্যমান থিয়েটাৰ এখন অকণমান পইচা থাকিলে বা ক'ৰবাৰ পৰা অকণমান ধাৰ দুবাৰ কৰি থিয়েটাৰ এখন খোলাটো বৰ টান কথা নহয়, সহজ কথা। কিন্তু সেইটো এক প্ৰকাৰ আমি আচলতে ধ্বংস আমাৰ কাম্য নহয়, আমাৰ সৃষ্টিটোহে আমাৰ কাম্য। গতিকে সৃষ্টি হৈছে অতি ভাল লগা কথা, কিন্তু সেইটো সুচাৰুৰূপে ধাৰাবাহিকভাৱে সেইটো ৰক্ষা কৰিব পাৰিছিলে পোৱা নাই, সেইটো ডাঙৰ কথা। গতিকে শিল্পী প্ৰাণ নহ'লে, যদি হাৰ্ট শিল্পী নহয়, শিল্পীক যদি ভাল নাপায়, কেৱল বিজনেছৰ কাৰণে থিয়েটাৰ কৰিব খুজিছে, সেইটো কিন্তু অতি লজ্জাজনক, অতি বেয়া লগা কথা। আৰু তেনেকৈ নাটক বা সেনেকৈ অনুষ্ঠান এটা নচলে আচলতে। আৰু তেওঁলোকে সেইকাৰণে উজুতি খাইছে। আৰু যিবিলাকে সৎ ইচ্ছাৰে সুন্দৰভাৱে এটা নাট্য দল পৰিচালনা কৰিব পাৰিছে বা সুন্দৰ মন এটা বিকাশ কৰিছে নহয়, তেওঁলোকে মই ভাবোঁ কিছু পৰিমাণে হ'লেও তেওঁলোকে ছাকচেছ হৈছে। নহ'লে কিছুমান থিয়েটাৰ 50 বছৰ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী পালন কৰিব নোৱাৰিব, কিছুমান 2 বছৰ অতিক্ৰম কৰিব নোৱাৰে। কিয় নোৱাৰে? সেইটোৱে ডিফাৰেঞ্চ। গতিকে তেওঁলোকৰ সেই শিল্পী প্ৰাণ এটা আছে, শিল্পী মন আছে, তেওঁলোকে শিল্পী কি বস্তু তেওঁলোকে জানে, নাটক কি বস্তু জানে, সংস্কৃতি কি বস্তু জানে, আৰু তেওঁলোকৰ দৰ্শকৰ ওপৰত দায়বদ্ধতা আছে। আৰু আছে কাৰণে তেওঁ সুন্দৰভাৱে পৰিচালনা কৰিছে। কেতিয়াবা অকণমান চমত হ'ব পাৰে, কিন্তু সেই বুলিও তেওঁলোকে থিয়েটাৰ বন্ধ হৈ যোৱাৰ উপক্ৰম তেওঁলোকৰ পোৱা নাই। এনেকুৱা উদাহৰণ বহুত আছে থিয়েটাৰৰ নাম নকৰা। কিন্তু দুই এখনে কি আছে, পাপক গজা প্ৰযোজকে কেৱল নামটোৰ কাৰণে, যে মোৰ অমুক থিয়েটাৰৰ প্ৰযোজক, এই প্ৰযোজক শব্দটোৰ কাৰণে তেওঁলোকে ভ্ৰাম্যমান থিয়েটাৰ খুলিব লাগিব বুলি মই ভাবোঁ। আৰু বহুত ধৰণৰ কাৰণ আছে, যিবোৰ কথা তেওঁলোকে কিয় থিয়েটাৰ খুলিছে বুলি ক'লে অকণমান দিগদাৰ। সেইবিলাক কিছুমান কথা আচলতে গোপনীয় থকাই ভাল, কিছুমান কথা ৰাজহুৱা কৰিব নোৱাৰি। যিবিলাক কথাৰ কাৰণে তেওঁলোকে থিয়েটাৰ খোলে, মই তেনেকৈ বুলি ভাবোঁ। তেওঁলোকে সেনেকুৱা ধৰণৰ কাৰণতো থিয়েটাৰ খোলে, কিন্তু আচলতে কি হয়, উজুতি খাই ছাকচেছ নহয়। গতিকে মই ভাবোঁ থিয়েটাৰ খুলিব পাৰিব, কিন্তু থিয়েটাৰ কৰিবলৈ ঠাই লাগিব নহয়। এতিয়া কি আছে, থিয়েটাৰ খুলি আছে, কিন্তু পেণ্ডেল দিবলৈ ঠাই নাই। ক'ত দিব পেণ্ডেল? অসমখনততো এতিয়া চবতে থিয়েটাৰ কৰাৰ পৰিৱেশেই নাই, কিছুমান ঠাইত যাবই নোৱাৰি। য'ত য'ত যাব পাৰি তাত একেইখন ইমান থিয়েটাৰ সেই ঠাইখিনিৰ কাৰণে যথেষ্ট বেছি। গতিকে অকল নলবাৰী, বৰপেটা, দৰং, কামৰূপ, গোৱালপাৰা, এনেকৈ কেইখনমান ডিষ্ট্ৰিক্টৰ ওপৰত নিৰ্ভৰ কৰি ইমান কেইখন ভ্ৰাম্যমান থিয়েটাৰ চলাটো সম্ভৱ নহয়। আৰু নহয় কাৰণে কি হয়, যদি তেওঁলোকৰ বাজেট অনুযায়ী যিটো পাৰ নাইট ৰেট কৰা হয়, সেই ৰেটটোৰ বহুত কমত যাচি পেণ্ডেলবিলাক দিবলগীয়া হয়। আৰু দিবলগীয়া হোৱাৰ ফলত থিয়েটাৰখনে লষ্ট খায়, আৰু লষ্ট খাই থিয়েটাৰখন উঠিব নোৱাৰা হয়, শেষ হৈ যায়, মৰি থাকে। এইবিলাকো কাৰণ হয়। গতিকে সেই বহুত থিয়েটাৰ অসমৰ এতিয়া এই অসম নামৰ যি ভূখণ্ড যি অকণমান ৰৈছে নহয়, তাতো এতিয়া নাটক চাবলৈ, নাটক বুলি থিয়েটাৰ আহিছে চাবলৈ যাওঁ বুলি মানুহৰ খুব অভাৱ। মই ক'লো নহয়, কেইখনমান ডিষ্ট্ৰিক্টৰ ওপৰতে ভ্ৰাম্যমান থিয়েটাৰ চলি আছে। আৰু সেনেকৈ কিমান দিন চলিব, কেনেকৈ চলিব? বাজেটটো বেছি, পাৰ নাইটৰ পইচাটো কমকৈ পাইছে, তেনেকৈতো নহ'ব। কেইখনমান থিয়েটাৰে পাইছে ঠিকেই, কিন্তু চবেই পোৱা নাই। কিন্তু নাপালে থিয়েটাৰ চলাব কেনেকৈ? সেইটো কাৰণে থিয়েটাৰ বন্ধ হৈ গৈছে। আৰু কিছুমানৰ সেই জ্ঞানৰ অভাৱ। থিয়েটাৰ এখন খুলিলে নহ'ব, থিয়েটাৰখন কেনেকৈ পৰিচালনা কৰিব লাগিব সেইটো জানিব লাগিব। আৰু সেইবিলাক খেলি মেলিৰ কাৰণে বন্ধ হৈ গৈছে। অকল এইটোৱেই কাৰণ নহয়, কাৰণ বহুত থাকে, বহুত আছে কাৰণ। গতিকে মই ভাবোঁ আৰু বহুত থিয়েটাৰ আৰু নালাগে অসমত, বেছি হৈছে আৰু নালাগে। ইমান নহ'লে কি হ'ব, নাটকৰ মানদণ্ডবিলাকো বেয়া হৈ গৈ আছে। বহুত থিয়েটাৰ যোনে যি পায় তাকে কৰি আছে, সেইটো নহয় আচলতে। সুন্দৰভাৱে কিছু পিছুৰ দৰে হৈছে এতিয়া। আগৰ যিটো পিছু আছিলে, চাৰিওফালে কেৱল য'ত ত'ত পিছুবিলাক খুলিছিল, এতিয়া ভ্ৰাম্যমান থিয়েটাৰ সেইটো হ'ল। গতিকে সেইটো হ'লে আচলতে শুভ নহয়, সেইটো অশুভ লক্ষণ। গতিকে ভ্ৰাম্যমান যিটো আমাৰ
অহংকাৰ কৰি বহু পৰা এটাই অনুষ্ঠান আছে কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰ, গতিকে সুন্দৰভাৱে পৰিচালিত হৈ থাকিলে, সুন্দৰভাৱে চলি থাকিলে ভাল। কাৰণ থিয়েটাৰখন কৰিবলৈ যাওঁতে এটা পৰিয়ালৰ পৰা এজন মানুহ যেতিয়া যাব, সেই পৰিয়ালটোৰ গোটেই বছৰটো চলাৰ মাধ্যমটো হৈছে সেয়া, তাৰ পৰা পইচা পাব লাগিব, তেওঁলোকৰ পৰিয়ালটো চলিব। যদি কিবা কাৰণত পইচা তেওঁ নাপায়, নাপালেতো পৰিয়ালটো চলিব নোৱাৰে। সেইকাৰণে বহুত ধৰণৰ কথা ইয়াত জড়িত হৈ আছে। গতিকে মই ভাবোঁ কেৱল এনে থিয়েটাৰ খুলিব লাগে কাৰণে খুলি গোটেই পৰিয়ালবিলাকৰ হাৰাচমেণ্ট, মানুহবিলাকৰ হাৰাচমেণ্ট নিদি, গতিকে নোৱাৰিলে নোখোলাটোৱে ভাল, মই ভাবোঁ। আৰু এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰ তৈলমৰ্দনত চলি আছে চবতে আছে, তেওঁলোকে থাকিবই আৰু। কাৰণ আমাৰ অসমীয়া মানুহবিলাক আমি খুব প্ৰশংসা শুনি ভাল পাওঁ, মানুহে প্ৰশংসা কৰিলে আমি ভাল পাওঁ, প্ৰশংসা নকৰিলে আমি বেয়া পাওঁ। সেইটো আমাৰ স্বভাৱ, জন্মগত তেজত থকা স্বভাৱবিলাক। গতিকে তৈলমৰ্দন বুলি নহয়, এটা বুজাবুজিৰ ভিতৰত চলে আৰু ধৰা মানে কি বুলি ক'ম, বুজাবুজি মানে কি কোৱা হৈছে কথাটো, ধৰা মানুহ বেছি হ'ল যে, অভিনেতাৰ সংখ্যাটো বেছি হ'ল, অভিনেত্ৰীৰ সংখ্যাটো কমি আছে, অভিনেতাটো যথেষ্ট হৈ গ'ল, চাৰিওফালে য'তে ত'তে অভিনেতাই হৈছে এতিয়া। গতিকে কি হৈছে, তেওঁৰ জেগাত মই যাব পাৰিলে মোৰ জেগাটো মানে হেৰি কৰি পেলাই তেওঁ মোৰ জেগাত নাহিলে ভাল, কাৰণ মোৰ ঠাইটো হেৰি হৈ যাব। আৰু তেওঁৰ জেগাটো তেওঁ কিবা হেৰি কৰিব পাৰিলে মই তাত গ'লে মই ভাল জেগা এটা পাম। সেইকাৰণে তেওঁটো মাৰি চলি থাকে কিছুমানে, চব সেনেকুৱা নহয়। চব যাৰ আত্মবিশ্বাস আছে, যাৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে যে মই পাৰোঁ, এইখিনিৰ মানুহ মই, তেওঁ জানে, নিজক চিনি পায়, তেওঁলোকে তেওঁ নামাৰে, দুই এটাই মাৰে আৰু যাৰ একো নাই সেইবিলাক। এগৰাকী অভিনেতাৰ কাৰণে সকলো নাট্যকাৰ সমান, তাৰ ভিতৰত আপোনাৰ প্ৰিয় নাট্যকাৰ বুলি সুধিলে আপুনি কাৰ কথা মনে? প্ৰিয় এতিয়াতো মই ভ্ৰাম্যমাণ থিয়েটাৰত যিমান বছৰ থাকিলোঁ, 22 বছৰ থাকিলোঁ, 22 বছৰত মই প্ৰতিজন নাট্যকাৰৰে মোটামুটি নাটক মই কৰিছোঁ। কিন্তু তাৰ ভিতৰত নাটকবিলাকৰ কথাটো কি হয়, আমাৰ এইটো যে যিহেতু এইটো আমাৰ চলিবলৈ ৰাস্তা এয়াই নহয় জানো মোৰ কাৰণে। গতিকে মই এই বছৰ ভাল ৰোল এটা কৰিব পাৰিলে অহা বছৰৰ কাৰণে মোক মানুহে ভাল পাব, প্ৰযোজকে মোক বিচাৰিব। গতিকে ভাল ৰোলটো পাব লাগিলে যদি নাট্যকাৰটো লিখিব লাগিব নহয় যে এওঁ কিমানৰ মানুহ, মোক যদি নাট্যকাৰজনে ভালকৈ চাই গম পায় যে এওঁ ইমানখিনি দিলে তেওঁ কৰিব পাৰিব, গতিকে কৰিব পাৰিলে তেওঁক মই দিওঁ, দিলে তেওঁ যদি আৰু আগুৱাই যাওক, ভাল হওক, তেওঁ আৰু কিমান আগুৱাই যাব পাৰে যাওক, তেওঁৰ দক্ষতা যদি আছে। আৰু সেই দক্ষতাৰ কথা নাভাবি বহুত নাট্যকাৰে এনেই আছে নাট্যকাৰ ৰোল এটা লিখি দিলে, আৰু সেইটো হোৱাৰ কাৰণে আচলতে আমাৰ বহুত অসুবিধাও হৈছিলে মোৰ নিজৰ ক্ষেত্ৰতে। কিন্তু বৰ্তমান সময়ত সেই অসুবিধাটো নাই, এইকাৰণে কাৰণ মোৰ চৰিত্ৰৰ ক্ষেত্ৰত মই নাম ল'ব লাগিব যে অভিজিত ভট্টাচাৰ্য, যাৰ কাৰণে নেকি মই আচলতে আজি নিৰ্মল হিচাপে যিখিনি চিনাকি হৈছে, পৰিচয় পাইছোঁ, মই মানুহৰ সমাদৰ পাইছোঁ, সেইখিনি কিন্তু অভিজিত ভট্টাচাৰ্যৰ কাৰণে। সেইটো মই 1000 বাৰ ক'ম, আৰু যিমানেই সুধে কিন্তু কমেই মেইন কথা সেইটোৱেই যে তেওঁৱেই মোক আচলতে নিৰ্মল দত্ত হিচাপে এষ্টাব্লিছ কৰিছে। বাকী মানুহৰ নাট্যকাৰৰ মই নাটক বেয়া নাপাওঁ বা মই কৰিছোঁ, কিন্তু ঠিক মই অনুযায়ী মই কেনেকৈ কৰিব পাৰোঁ সেই ধৰণৰ মানে চিন্তা চৰ্চাৰে কোনেও নাটক লিখা নাছিল আচলতে মোৰ, সেইটো কিন্তু অভিজিত ভট্টাচাৰ্যই লিখিছে, গতিকে তেওঁৰ নাম মই ল'ব লাগিব।